বানৰ পিছত হাইলাকান্দিত খহনীয়াৰ তাণ্ডৱ জিলাখনত পাইলচেৰা মণিপুৰী বস্তি গাঁৱত খহনীয়াই লৈছে কালৰূপ ধলেশ্বৰী নৈৰ খহনীয়াত জাহ গৈছে বহুতৰে ঘৰবাৰীৰ লগতে কৃষি পথাৰ ইতিমধ্যে গাঁওখনৰ সৈতে যোগাযোগৰ একমাত্ৰ পথটো খহনীয়াৰ কবলত পৰাত শংকাত দিন পাৰ কৰিবলগীয়া হৈছে অঞ্চলবাসীয়ে খহনীয়া প্ৰতিৰোধৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ স্থানীয় জনপ্ৰতিনিধিক অৱগত কৰিলেও কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ এই সন্দৰ্ভত আমাক সবিশেষ জনাব অৰূপ সেনে হয় কাটাকাল নৈৰ গৰাখহনীয়াত কালৰূপ ধাৰণ কৰিছে হাইলাকান্দিত আৰু হাইলাকান্দি জিলাৰ পালৈচৰা গাঁৱত এই মুহূৰ্তত উপস্থিত আছোঁ আমি আৰু সামগ্ৰিক পৰিৱেশ দেখাব আমাৰ ভিডিঅ' হৈছে কেনেদৰে এই কাটাকাল নৈৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰিছে আৰু এই গাঁৱত আৰু এই গাঁৱৰ এখন মূল পথ আছিলে এই মূল পথ এতিয়াও নৈৰ বুকুত জাহ গৈছে আৰু যাৰ ফলত এই গাঁৱৰ শতাধিকৰ ওপৰত ৰাইজ আছে তেওঁলোকে বহু অসুবিধাৰ সন্মুখীন হৈছে আৰু সামগ্ৰিক পৰিৱেশ দেখাই আছে আমাৰ ভিডিঅ' হৈছে কেনেদৰে এই কাটাকাল নৈৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰিছে আৰু যাৰ ফলত ইয়াৰ যি স্থানীয় ৰাইজ আছে তেওঁলোকে এতিয়া দিনে ৰাতে আতংকত ভুগিব লগা হৈছে কিয়নো যিকোনো সময়ত তেওঁলোকৰ এই ঘৰ এতিয়া নৈৰ বুকুত যাব বুলি তেওঁলোকে আশংকা কৰি আছে আমি প্ৰথমতে এজন মহিলা আছে তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম আৰু কি ক'ব আপোনালোকৰ কি অসুবিধাৰ সন্মুখীন হৈছে ইয়াতে ইমান দিন হৈ গ'ল পূৰা মানে ৰাস্তা ঘাট ঘৰ চৰ চব লৈ গৈ আছে তাকে কৈছোঁ যে ইয়াত পালৈচৰা পাৰ্ট 1 পৰা আৰু যে ইয়াত মাটি বাৰী নাই ঘৰ বাৰী চব লৈ গৈ আছে ইন্দিৰাবাস দিছে এইটো বি লৈ যাব কালি পৰহি আৰু এই বছৰ ঘৰ নবনালে আৰু ঘৰ পাবলৈ নাই আৰু এই বছৰ লাষ্ট হয় এইটো যদি চৰকাৰে অনুৰোধ কৰোঁ চৰকাৰে বনাই দিয়ক যেনেকৈ হ'লে বি তাৰপিছত আৰু কি ক'ম এই ৰাস্তা চাস্তা একো নাই এতিয়া পূৰা মানে আমাৰবিলাকে যিমান আছে চবৰ ৰাস্তা চাস্তা চব লৈ কিনে গ'ল এইটোৱে কৈছোঁ আৰু তাৰ এয়া আমি আপোনালোকক হাইলাকান্দিৰ সেই গাঁওখনৰ পৰা খহনীয়াগ্ৰস্ত ৰাইজৰ প্ৰতিক্ৰিয়া আপোনালোকক শুনোৱা